নামেনো গীতাঞ্জলি তাতে কৰো মাষ্টনি আহিল নহয় শিৰোনামালে আকৌ গীতাঞ্জলি এই দুদিন আকৌ খলকনি তুলিছে গীতাঞ্জলি ঘোষকে বোলে তেওঁ নামটো কি কৰিলে শুদ্ধকৈ নকলে বাৰ বাৰ বোলে ভুল কৰি থাকিলে সেইকাৰণে তেওঁ ষ্টেজলৈ উঠি নাহে স্বাগতম জনাইছো সকলোকে মোৰ অন্য এটি নতুন ভিডিঅ'ৰ মাজলে আৰু আজি ভিডিঅ'টো আগবেলা যেটো ভিডিঅ' দিছো হেতুতকে এটো আকৌ সম্পূৰ্ণ বেলেগ যিয়ে নহওক শিল্পী হওক কোনোবা হওক মানে দৰ্শকৰ হওক বা যাৰে নহওক কিয় জুনে ভুল কৰিব তাৰ ওপৰত মানে আলোচনা হবই হয় না নহয় আলোচনা সমালোচনাৰ মাজেদিহে মানুহ এজন খটপথলে ঘূৰি আহে আজিৰ পৰা অলপ দিনৰ আগত চানমাৰী বিহু কমিটিয়ে দিগন্ত ভাৰতীৰ ওপৰত যেনেকুৱা কৰিছিলে তাৰ পিছত কি হল তেওঁলোকে মাফ খুজিবলৈ বাধ্য হল আৰু কাৰ কাৰণে গুটে মানে মানুহখিনিয়ে ধৰিলে শিল্পী সমাজেও ধৰিলে বা অন্য মানুহখিনিও ধৰিলে ধৰাৰ পিছত তেওঁলোকে বাধ্য হৈ গল ক্ষমা খুজিবলৈ আৰু হেখিনিতে কেছটো সমাপ্ত হল আৰু কালি এটা নিউজ দেখিলো কি এই গীতাঞ্জলি বোলা মানে গায়িকা গৰাকী দুটা তিনটা মান গান গাইছে নেকি নতুন গানৰ বুলিবলেতো নাই মই প্ৰথমতে যেটো ফাকি গাইছিলো হেতু গানে মই জানো আৰু মানে হেতুৱে বৰ হেৰি হৈছিলে আৰু আজিকালিতো মানে যুৱক যুৱতীয়ে হওক মানে আন কোনোবাই হওক বয়োজ্যেষ্ঠ সকলেও হওক অকমান উশৃংখল মানে টাইপৰ খৰপচ গান গালে ভাল পায় হেতুৱে তাৰ বাৰে কিবা গানৰ অৰ্থ আছেনে বাৰু আগৰ গানৰ নিচিনা এতিয়া গায়ক গায়িকা সকলে যে গায় কিবা অৰ্থ আছেনে নিশ্চয় নাই কিন্তু তেওঁ মানে হেতুকে কি ভাবিলে ইয়েস মই একদম বৰ এগৰাকী মানে শিল্পী আৰু মোক মানে মই দৰ্শকক মানে কি কৰো দৰ্শকৰ মাজত মই বাহবাহটো লম মই সেই তেওঁ ঘোষকজনক মানে মই উঠাই আনো আৰু সেই ঘোষকজন হল বয়সস্থ মানুহ ভুল হ'ব পাৰে এনেকুৱা এটা দেশৰ পৰিস্থিতি তাৰ মাজতো যে বিহু পাতিছে হেতু আকৌ বহুত মানে হেৰি কথা দেই ডাঙৰ কথা মনত ৰাখিব যিমান যি নহলেও আমি জুবিন গাৰ্গক কিছুমানে মদাহি বুলি কয় কিবা কয় বা ময়ো হলেও কৈছিলো কিন্তু সেই জুবিন গাৰ্গে এইবিলাক দেশৰ পৰিস্থিতি চাই একবাৰ মানে এখন বিহু মঞ্চ তেওঁ বাতিল কৰিছে সেইফালৰ পৰা তেওঁ বহুত বহুত ধন্যবাদ বেয়া কৰিলে কিন্তু মানে হেৰি কৰিমে সমালোচনা কৰিমে যি নহওক হেতু কথা বাদ দিলো এতিয়া তেওঁ যেতিয়া সেই ঘোষকজনক বোলে তেওঁ বাৰ বাৰ কৈছিল আৰু যেতিয়া ঘোষকজনে মাতি আছে তেওঁ বাৰে যদি আৰু কোনো গায়ক গায়িকা তাত নাছিলে তেওঁ ষ্টেজলৈ উঠি আহিব পাৰে নহয় জানো আৰু ষ্টেজত উঠি আহিয়ে তেওঁ কি কৰিছে মোক চিনি পাইছেনে মোৰ নামটো বাৰু কি এৰা তুমি যদি ভাল নাম গোৱা তেন্তে হলে তোমাক কেনেও মানুহে চিনি পাব কলে জিনিবা গীতাঞ্জলিত নামটো ঠাইত জিনিবা কিবা এটা কলে হেতু কিবা ডাঙৰ অপৰাধ হল নেকি একো অপৰাধ নহয় কবলে গলে আৰু তেওঁ তুমি মাটি আনি পেলাই সেইখন কৰিছা তেওঁ নিজকে নিজে অকন লাজ পাইছে আৰু সেইখিনিয়ে কি হৈছে বেলেগ দৰ্শকেও চাই ন আজিকালি বিহু এখন পতা লগে লগে কি কৰে সোশ্যাল মিডিয়াত যায় নিউজ চেনেল বিলাক তাত থাকে আৰু তাকে দেখি মানে আলোচনা কৰিবই নকৰাকে নাথাকে কাৰণ তুমি মুধা ফুটা গায়িকা নহয় তুমি কেদিনৰ গায়িকা আৰু কিমান ভাল গান গোৱানো তুমি গতিকে যিয়ে নহওক লাষ্টত কিন্তু এটা কথা মই কৈ আছো বাৰু তাৰ আগতে আপোনালোকে ভিডিঅটো চাই লওক এবাৰ দুবাৰ নহয় সাতবাৰকৈ মঞ্চলৈ আমন্ত্ৰণ কৰাৰ পাছতো মঞ্চলৈ নাহে কণ্ঠশিল্পী গীতাঞ্জলি দাস আয়োজকে মাতিছে গীতাঞ্জলি দাসে শুনিছে কিন্তু মঞ্চলৈ নাহে অৱশেষত মঞ্চলৈ আহিল কিন্তু বান্ধি দিলে চৰ্ত ঘোষকক সাক্ষাৎকাৰ নকৰালৈকে পৰিবেশন নকৰে গীত আৰু মই অনুষ্ঠান তেতিয়াহে আৰম্ভ কৰিম যেতিয়া ঘোষকগৰাকী এবাৰ মঞ্চলৈ আহিব মই আমন্ত্ৰণ জনাইছো তেখেতক এবাৰ লগ পাবলৈ মন গৈছে ঘটনা ২৬ এপ্ৰিলৰ স্থান দেওচোতাল দীপৰ বিলৰ দেওচোতাল ৰঙালী বিহু সন্মিলনে আয়োজন কৰা বিহু অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে আমন্ত্ৰিত হৈছিল সেইখিনিলৈকে সকলো ঠিকেই আছিল কিন্তু হঠাৎ মনত কিছু ক্ষোভ লৈ মঞ্চলৈ উঠি আহিল শিল্পীগৰাকী আহিয়ে বিচাৰিলে এজন বিশেষ ব্যক্তিক মঞ্চত শ শ দৰ্শকৰ সন্মুখতে কলে মঞ্চলৈ উঠি নহাৰ কাৰণ কি হয় কণ্ঠশিল্পী গীতাঞ্জলি দাসৰ নামটো বাৰে বাৰে আয়োজক সমিতিয়ে ভুলকৈ ঘোষণা কৰিছিল কি হৈছিল কাহিনীটো শুনক কণ্ঠশিল্পী গীতাঞ্জলি দাসৰ মুখেৰে এতিয়া মোৰ নামটো কি বাৰু আপোনালোকে কনফিউজ হৈছে নেকি কওকচোন আপোনালোকে কলে গম পাম মোৰ নাম কি ধন্যবাদ ৰঙালীৰ বহুত বহুত শুভেচ্ছা যাচিছো আটাইলৈ আৰু আজিৰ এই অনুষ্ঠানটিত আপোনালোক সকলোৰে সহায় সহযোগিতা কামনা কৰিছো আৰু মই অনুষ্ঠান তেতিয়াহে আৰম্ভ কৰিম যেতিয়া ঘোষকগৰাকী এবাৰ মঞ্চলৈ আহিব মই আমন্ত্ৰণ জনাইছো তেখেতক এবাৰ লগ পাবলৈ মন গৈছে মই এবাৰ লগ পাব বিচাৰিম ঘোষকগৰাকীক
বিশিষ্ট মাননীয় ঘোষক ডাঙৰীয়া আপুনি আহিলে আমি অনুষ্ঠান আৰম্ভ কৰিব পাৰোঁ এবাৰ মঞ্চত বিচাৰিছোঁ আয়োজকৰ তৰফৰ পৰা যদি পঠিয়াই দিয়ে তেখেতক এবাৰ ভাল পাম মই চিনাকি হ'ব মন গৈছে আপুনি কৰি আছে নেকি ঘোষণা ৰাইজে ইতিমধ্যে মোৰ নামৰ গীতটি গাবলৈ আৰম্ভও কৰিছে মই শুনিছোঁ থেংক ইউ ছ' মাছ এনেদৰে মৰম দিব ভাল লাগিব এয়া দাদা আমাৰ মাননীয় ঘোষক ডাঙৰীয়া তেখেতৰ কাৰণে এটা ৰাইজৰ পৰা ডাঙৰকৈ হাত চাপৰ বিচাৰিছোঁ পুনতে একো নাই বাৰু একো নাই মই আপোনাক মাত্ৰ এবাৰ লগ পাব বিচাৰিছিলোঁ কাৰণ বাৰম্বাৰ কৈ থকা হৈছে আপোনাক মোৰ নামটো আৰু যদি এখন মঞ্চত উঠাৰ আগতে নিজৰ নামটো ভুলকৈ শুনা যায় সেইটো চাগে আপোনাৰো ভাল নালাগিব নহয় জানো দাদা নাই মই অকণমান মনত বেয়া লাগিছে মই সেইকাৰণে আপোনাক এবাৰ মাত্ৰ দৰ্শন কৰিব মন আছিলে সেইকাৰণে আপোনাক বিচাৰিছোঁ মঞ্চত অন্য মোৰ একো কথা নাই ৰাইজ তেখেতৰ কাৰণে এটা ডাঙৰ হাত চাপৰি আৰু মই যথেষ্ট সৰু হ'ম আপোনাতকৈ বয়সত মাত্ৰ মই এটা কথাই ক'ব বিচাৰিম দাদা যদি অসুবিধা হয় মনত ৰাখিবলৈ এখন কাগজত লিখি ল'লেই হ'ল বাছ চিম্পল কথা হয়নে বাৰু মই আপোনাক সন্মান জনাইছোঁ কেৱল নাই আপুনি যথেষ্ট বয়সত ডাঙৰ মই আপোনাক ক্ষমা খোজাবলৈ মঞ্চলৈ মাতা নাই মই মাত্ৰ আপোনাক এবাৰ লগ পাব বিচাৰিছোঁ নাই মই মনত একো লোৱাই নাই মাত্ৰ মই ভাবিছোঁ যে কোনজন মানুহে মোৰ নামটো বাৰেনো ভুলকৈ কৈছে মই এবাৰ লগ পাওঁচোন অনুষ্ঠান আৰম্ভ কৰাৰ আগতে কাৰণ মোৰ টীমৰ ফালৰ পৰাও কেইবাবাৰো কোৱা হৈছে যে মোৰ নামটো গীতাঞ্জলি বুলি কিন্তু বাৰে আপুনি যেতিয়া শেষৰ বাৰলৈকে মানে ভুলকৈ কৈছে মোৰ তেতিয়া অকণমান বেয়া লাগিছে জাষ্ট চিনাকিটোহে হ'লোঁ আপুনি একদম বেয়া নাপাব দেই নাই নিশ্চয় বেয়া নাপাওঁ ৰাইজ আয়োজকৰ কাৰণে এটা ডাঙৰ হাত চাপৰি বিচাৰিম পুনতে আপোনালোক সকলোৰে পৰা নাই এয়া একেবাৰে সংঘাত নহয় হয় আপুনি মাত্ৰ মোক একো বেয়া নাপাব মই হয় কেতিয়াও মই ভবাই নাই মই কেতিয়াও আপোনাক তেনেকৈ ভবা নাই মাত্ৰ আপুনি মনত একো বেয়া ভাৱ নল'ব মোতকৈ আপুনি বহুত ডাঙৰ হয় নাই ভবা ৰাইজে ভাবিছে নেকি সংঘাত বুলি নহয় নিশ্চিতভাৱে নহয় হয়নে বাৰু আমাৰ আয়োজকেও যথেষ্ট কষ্ট স্বীকাৰ কৰি বিহুখন আয়োজিত কৰিছে আৰু আমাক আমন্ত্ৰণ কৰিছে তাৰ কাৰণে পুনতে ধন্যবাদ জনাইছোঁ আৰু অনুষ্ঠানটি আৰম্ভণি কৰিছোঁ ধন্যবাদ সকলোকে থেংক ইউ একাংশৰ মতে এয়া এগৰাকী শিল্পীৰ ক্ষেত্ৰত শোভা নাপায় ভুল হৈছে ঘোষকগৰাকীৰ সেই কথা এইদৰে ৰাজহুৱাকৈ নকৈ ব্যক্তিগতভাৱেও ক'ব পাৰিলে হয় কাৰোবাৰ মতে ভদ্ৰ ভাষাৰে ঘোষকগৰাকীক তেওঁ চৰম অপমান কৰিলে কোনোবাই সামাজিক মাধ্যমত লিখিছে কথাৰ সুৰত ইতিকিং স্পষ্ট এয়া শিল্পী গীতাঞ্জলিৰ অহংকাৰ একাংশই তেওঁক ক্ষমা খোজাৰো দাবী জনাইছে সিদিনা চানমাৰীত শিল্পী দিগন্ত ভাৰতীক কৰা অপমানৰ পাছত শিল্পী সমাজে যিদৰে ধিক্কাৰ দিছিল সেই একেইখিনি শিল্পী সমাজক এনে কাৰ্যৰ বিৰোধিতা কৰিবলৈও একাংশই এতিয়া জনাইছে আহ্বান অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক নিশ্চয় দেখিলে নহয়নে গোটেইখিনি হেৰিটোতো দেখিলে আৰু তেওঁ কিন্তু বহুত চালু বুলিয়ে ক'ব লাগিব তেওঁ কি কৰিছে তেওঁ জানিছে যে আৰু এটা কথা কিন্তু পপুলাৰ হ'বলৈও এখন নাটক কৰিব পাৰে গম পাইছা নাই আজিকালি আকৌ তেনেকুৱা আহে পপুলাৰ হ'বলৈ যিকোনো এটা মানে হেৰি কৰি দিয়ে নহয় লাগে মানুহৰ হাঁহিয়াতৰ পাত্ৰই হওক লাগে ক্ষমায়ে খোজক তেওঁ কিন্তু ছেকেণ্ডত ক্ষমাও খুজিলে গম পাইছে গতিকে তেওঁ সেইটো মানে কি বুলি কয় নিজকে পাব্লিচিটি কৰিবৰ কাৰণে মানে সেইখন এখন নাটক বুলিয়ে ক'ব লাগিব সেইটো পাব্লিচিটি কৰা এখন নাটক যোনে যিমান যি নকৰক সেইখন এখন নাটক ভাবিছে মই এনেকুৱা কৰোঁ আৰু মোক আকৌ মানুহে মানে বেলেগ এখনত মাতিব গতিকে আপোনালোকে দেখিলে আৰু যিয়ে নহওক ক্ষমা খুজিলে তেওঁকো ক্ষমা কৰি দিয়ক এবাৰলৈ অকণ মানে পাব্লিচিটি পালেও পাওক আৰু ঘোষকজনকো কৈছোঁ আপুনিও বেয়া পাব নালাগে মানে ডাঙৰ মানুহ আপুনিও কিবা এটা হেৰি হৈ যায় তেনেকুৱা কথা পাহৰি যায় ময়ো এটা কথাকে 10 বাৰমান সুধিবলগীয়া হয় কাবাক গম পাইছে নাই পাহৰি যাওঁ মানে কোনোবা এজনী ছোৱালী আহিলে তাইকে মই কেইবাৰ যে কোনটো ক্লাছত পঢ়ক সুধিয়ে থাকোঁ তাকে একে ঘৰৰ কাষৰে যেবাৰ আহে সেইবাৰে সুধোঁ গতিকে সেইটো একো ভুল কথা নহয় আৰু ছোৱালীজনীয়েও হেৰি কৰিছে ক্ষমা খুজিছে আপোনালোকে ক্ষমা কৰি দিয়ক আৰু এই কেছটো ইমানতে সমাপ্ত কৰক কিয় ক'লো সমাপ্ত কৰিবলৈ দেশৰ পৰিস্থিতি একদম বেয়া অকল এইবিলাকতে লাগি থাকিলেই নহয় ন আৰু বেলেগো মানে চিন্তা কৰিব লাগে গতিকে নিউজৰ আৰু বেলেগো কাম আছে নহয় আৰু এই নিউজ চেনেলবিলাককো কৈছোঁ
হোৱাই নোহোৱাই একেটাকে উৰাই ঘূৰাই আৰু একো কাম নাই এইখনকে দি থাকে গতিকে এইটো কেছ ইমানতে সমাপ্ত কৰক আৰু সকলোকে কৈছোঁ ভগৱানে আপোনালোকক ভালে কুশলে ৰাখক মই যদি কিবা নক'বলগীয়া কথা কৈছোঁ আপোনালোকে ক্ষমা কৰি দিব মোক আৰু এতিয়া এইখিনিৰ পৰা আপোনালোকৰ পৰা লৈছোঁ বিদায় দেই বাই বাই